মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকলৈ আজি দশম শ্ৰেণীৰ অনুশীলনী 1.2ৰ 1 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। ইয়াত দিয়া আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব কৈছে। তো আমি মৌলিক সংখ্যা গুণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিব, মানে পূৰণফল হিচাপে আমি দেখুৱাব লাগিব। ঠিক আছে, তো আমি কৰিবৰ কাৰণে আগবাঢ়োঁ। প্ৰথমতে আছে আমাৰ 140টো যদি আমি চুটিহৰণ, তোমালোকে শিকিছা 140 যদি আমি চুটিহৰণ কৰোঁ, কৰিলে কি হ'ব? 2 7 গুণ 14, 2 0 0। আকৌ আমি লাষ্টত শূন্য থাকিলে এইটো যুগ্ম সংখ্যা হয়। যুগ্ম সংখ্যা হ'লে সদায় 2ৰে কৰিবা। 2টো যিহেতু মৌলিক সংখ্যা। 2 3 গুণ 6, 2 5 গুণ 10। আকৌ এইটো আমাৰ 7 যাব, 7 5 গুণ 35 বা 5 হ'লেও একেটাই কথা। এটাকে 140 ইজ ইকুৱেল আমি কি লিখিব পাৰোঁ? 2 2 5 আৰু 7। ঠিক আছে, আমি এতিয়া একেদৰে ছেকেণ্ডটো কৰোঁ। ছেকেণ্ডটো দিয়া আছে 156। ইয়াক যদি আমি চুটিহৰণ কৰোঁ 156, এইটো যুগ্ম সংখ্যা, 2ৰে কৰিব পাৰিম। 2 7 গুণ 14 আৰু এইফালে 1 থাকিব, 1 2 6 16 হ'ব, 2 8 গুণ 16। তাৰপিছত আকৌ এইটো যুগ্ম সংখ্যা হ'ল, আকৌ 2ৰে যাব, 2 3 গুণ 6, 2 9 গুণ 18 আৰু এইটো 3 13 39। তেতিয়াহ'লে 156 ইজ ইকুৱেল টু 2 × 2 × 3 × 13। ঠিক আছে, তাৰপিছত 3 নম্বৰটো আমি কৰোঁগৈ। 3 নম্বৰটোত আছে 3825। 3825 ইয়াক যদি আকৌ চুটিহৰণ কৰোঁ 3825 325 আৰু একেবাৰে লাষ্টত যদিহে 5 থাকে, আমি সদায় জানো সেইটো 5ৰে সদায় হৰণ যাব। তো 5ৰে কৰিলে যাব 7 6 5, মানে 5 7 গুণ 35 হ'ব, 3 বাকী 32 হ'ব, 32 থাকিব। তো 5 6 গুণ 30, আকৌ 25 থাকিব, 5 5 গুণ 25। আকৌ যদি আমি তাক 3ৰে কৰোঁ, 3 2 গুণ 6 হ'ব, 3 5 গুণ 15, আকৌ 3 5 গুণ 15 হয়, ঠিক আছে 255। আকৌ ইয়াত আমি লাষ্টত যদি 5 থাকে আমি 5ৰে কৰিব পাৰিম। 5 5 গুণ 25, আকৌ 5 গুণ 5। ইয়াক আকৌ কিহে যাব? 3ৰে যাব, 3 17 51। তো এতিয়া আমি কি লিখিব পাৰিম? 3825ৰ মৌলিক উৎপাদক গুণফল হিচাপে লিখিলে সৰুকেইটা আগত লিখোঁ, 3 পূৰণ 3, তাৰপিছত আছে 5 পূৰণ 5 আৰু কিবা লাষ্টত আছে 17। ঠিক আছে, এতিয়া আছে 4 নম্বৰটো। 4 নম্বৰটো আছে 5005। ঠিক একেদৰে আমি ইয়াক যদি চুটিহৰণ কৰোঁ 5005, একেবাৰে লাষ্টত 5 আছে যিহেতু আমি 5ৰে কৰিব পাৰিম, 5ৰে কৰিব পাৰিম। 5 1 5 0 0 11ে কৰিব পাৰিম। 11 আমি 7ে কৰোঁ। 7ে কৰিলে ভাল হ'ব। 7 7 21 কৰি চাবা তোমালোকে। এইটো হ'বকৈ আকৌ 11, 11 গুণ 11, তাৰপিছত ইফালে বাকী থাকিব 33, 3 গুণ 33। এতেকে 5005 ইজ ইকুৱেল টু 5 × 7 × 11 × 13। ঠিক আছে, এবাৰ তাৰপিছতলৈ আগবাঢ়োঁ। এবাৰ আছে 5 নম্বৰটো 7429। 7429ক আমি এফালেও তোমালোকে কৰি চাবা। 2 যিমানবিলাক মৌলিক সংখ্যা থাকে প্ৰথমতে 2ৰে কৰি চালে চাবা, একেবাৰে লাষ্টৰ সংখ্যাটো কি আছে সদায় চাবা। সেইটো আমি চাই আমি গম পাব পাৰোঁ যে সংখ্যাটো কিহেৰে হৰণ যাব। তো ইয়াক আমি যাব, আমি কৰিব পাৰোঁ 17ৰে কৰিব পাৰোঁ। 17ৰে যাব ইয়াক 437,
আৰু এইটো 19 যাব 19 23 বাৰ যাব এতেকে এইটো 74292 আমি লিখিব পাৰোঁ 17 তো এইখিনি আছিলে 1 নম্বৰটোত আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 2 নম্বৰ কুৱেশ্যনটো আমি লৈ আহিম ঠিক আছে আজিলৈ মানে থেংক ইউ